পাঁচটা ভুলৰ বাবে কুরবানী আল্লাহৰ দৰবাৰত কবুল নহয় এই পাঁচটা ভুল কৰিলে আপোনাৰ কুরবানী বিলকুল নহব আপুনি লাখ লাখ টকা খৰচ কৰি ইমান মেহনত কৰি আল্লাহৰ ওয়াস্তে আপুনি কুরবানী কৰিলে আপুনি মাসআলা নাজানাৰ কাৰণে কিছুমান ভুলৰ কাৰণে আপোনাৰ কুরবানী বিলকুল নহল মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আজিৰ এই বয়ান বিশেষকৈ সেই সকলৰ কাৰণে যি সকলে এই 2025ত কুরবানী দিম বুলি নিয়ত কৰিছে তেওঁলোকে বিশেষকৈ এইখিনি মাসআলা জানিব লাগিব নহলে আপুনি যিমান মেহনত কৰি ইমান টকা পইচা খৰচ কৰি আপুনি কুরবানী কৰিলে আপুনি মাসআলা নাজানাৰ কাৰণে আপোনাৰ কিছুমান ভুলৰ কাৰণে আপোনাৰ ইমান মেহনত ইমান টকা পইচা এনে গল এইবোৰ এনে গল কোনো আল্লাহৰ দৰবাৰত কবুল নহল আপুনি একোৱে সওয়াব নাপায় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল যি পাঁচটা কাৰণত আপোনাৰ কুরবানী আল্লাহৰ দৰবাৰত কবুল নহয় তাৰে সৰ্বপ্ৰথম কাৰণটো হৈছে আমাৰ বহুত অঞ্চলত এনেকুৱা চলি আছে মই নিজে দেখা বহুত জায়গাত এনেকুৱা চলিছে যি সকলে মাংস বাছা কুটা কৰে বাছা কুটা কৰা মানুহক আমি মাংস দিও মনত ৰাখিব বাছা কুটাৰ বিনিময়ত কুরবানীৰ মাংস যদি দিছে আপোনাৰ কুরবানী বিলকুল নহব বহুত অঞ্চলত এনেকুৱা চলি আছে যে তেওঁলোকে তিনিটা ভাগ কৰে কুরবানীৰ মাংসটো তিনিটা ভাগ কৰা সুন্নত হয় সেই কাৰণে তিনিটা ভাগ কৰে ঠিকই কিন্তু এটা ভাগ নিজে ৰাখে এটা ভাগ গৰীব মিসকিনৰ কাৰণে আৰু এটা ভাগ কি কৰে বাছা কুটাৰ ভাগ এটা ভাগ বলে বাছা কুটাৰ ভাগ যদি কুরবানীৰ মাংসটো আপুনি বাছা কুটাৰ নামত এটা ভাগ দি দিছে আপোনাৰ কুরবানী বিলকুল নহল বাছা কুটাৰ বিনিময়ত যদি এক টুকুৰা মাংস আপুনি দিছে আপোনাৰ কুরবানীটো এনেই গল আল্লাহৰ দৰবাৰত কবুল নহয় আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিদায় হজৰ সময়ত 100 উট কুরবানী কৰিছিল আৰু হযরত আলী রাদিয়াল্লাহু তাআলা আনহুক দায়িত্ব দিছিল সেই কুরবানীৰ উটখিনি দেখভাল কৰিবলৈ মাংসখিনি ভগাই দিবলৈ হযরত আলী রাদিয়াল্লাহু তাআলা আনহু কয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগতে মোক এই কথাও কৈ দিছিল লা উতিয়া আলাইহা শাইআন ফি জিজারাতিহা যাতে এই কুরবানীৰ কোনো কিছু বস্তু বিনিময়ত যাতে দিয়া নহয় অর্থাৎ কসাইক যাতে এই কুরবানীৰ পৰা কোনো কিছু হাড্ডি মাংস চাল ঢোল কোনো কিছুই যাতে বিনিময়ত দিয়া নহয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পেশালি এই কথা কৈ দিছে বিনিময়ত যাতে এই কুরবানীৰ কোনো কিছুই দিয়া নহয় কসাইক যদি কুরবানীৰ মাংস এক টুকুৰা মাংস যদি আপুনি দিয়ে আপোনাৰ কুরবানী বিলকুল গলত হয় আপোনাৰ কুরবানী নহব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰি দিছে কুরবানীৰ মাংসটো হাদিয়া হয় আপুনি গিফট হিচাপত মানুহক দিব পাৰে বা আপুনি এনেকৈও কৰিব পাৰে যে যি সকলে বাছা কুটা কৰিছে তেওঁলোকক সেই বাছা কুটাৰ বিনিময়ত আপুনি পইচা দি দিলে উপৰিঞ্চি আপুনি হাদিয়া হিচাপত তেওঁলোকক মাংস দিব পাৰিব বা যি সকলে হালাল কৰি দিছে হালাল কৰাৰ বিনিময়ত বাছা কুটাৰ বিনিময়ত আপুনি মাংস দিলে আপোনাৰ কুরবানী বিলকুল গলত হয় আপোনাৰ কুরবানীটো বিলকুল নহব হালাল কৰা জনক আপুনি পইচা দি দিব যি সকলে বাছা কুটা কৰিছে তেওঁলোককো পইচা দি দিব ইয়াৰ বাহিৰে আপুনি উপৰিঞ্চি হাদিয়া স্বৰূপে তেওঁলোকক আপুনি মাংস দিব পাৰিব কিন্তু বাছা কুটাৰ বা গলা কাটাৰ বিনিময়ত আপুনি মাংস দিব নোৱাৰিব তেন্তে আপোনাৰ কুরবানীটো বিলকুল নহব মনত ৰাখিব সহিহ বুখাৰীৰ হাদিস নম্বৰ 1716 1717 দুটা হাদিসত আহিছে আপুনি যদি কথাখিনি মানিবলৈ টান পাইছে আপুনি নোট কৰি লওক সহিহ বুখাৰীৰ 1716 1717 এই দুটা হাদিসত আপোনাৰ নোট কৰি আপোনাৰ জানা আলিমৰ লগত আপুনি পৰামৰ্শ কৰি আপুনি বুজি লওক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পষ্টভাৱে মানা কৰি দিছে কুরবানীৰ মাংসটো বিনিময়ত দিব নোৱাৰি কুরবানীৰ মাংস যদি বিনিময়ত দিয়া হয় অকল মাংস বুলিয়া নহয় মাংস হোক চামৰা হোক হাড্ডি হোক ঢোল হোক কোনো কিছু যদি বিনিময়ত দিয়ে আপোনাৰ কুরবানীটো বিলকুল নহব এক নম্বৰ কাৰণ দুই নম্বৰ যেটো কাৰণত নেকি আপোনাৰ কুরবানী আল্লাহৰ দৰবাৰত কবুল নহয় হেয়া হৈছে ৰিয়া ৰিয়া মানে হৈছে আপুনি মানুহক দেখুৱাবলৈ আপুনি কুরবানী কৰিছে আপুনি মানুহক দেখাইছে মই 1 লাখ টকা দি কুরবানী দিছো মই 2 লাখ টকা দি কুরবানী দিছো ডাঙৰ গৰু আনিছো ডাঙৰ উট আনিছো ডাঙৰ মহ আনিছো ডাঙৰ ডাঙৰ জানোৱাৰ আপুনি কুরবানী কৰিলে মানুহক দেখুৱাবৰ কাৰণে কিন্তু আসলতে আপোনাৰ সেই কুরবানী যদি ইখলাসৰ হৈতে একমাত্ৰ আল্লাহৰ কাৰণে নহল তেন্তে আপোনাৰ সেই কুরবানী অকল মাংস খোৱা মানুহক দেখুৱা হ'ব আপোনাৰ অন্তৰত জাৰৰা বৰাবৰ ৰিয়া থাকিব নোৱাৰিব মানুহক দেখুৱাবৰ কথাটো আপোনাৰ অন্তৰত থাকিবই নোৱাৰিব আপুনি একমাত্ৰ আল্লাহৰ কাৰণে কুরবানী দিব লাগিব আল্লাহ ৰাব্বুল আলামিন কুরআনে কাৰিমত কয় কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহয়ায়া ওয়া মামাতি লিল্লাহি ৰাব্বিল আলামিন
হে নবী আপুনি কৈ দিয়ক যে মোৰ নামাজ, মোৰ কুৰবানী, মোৰ জীৱন, মোৰ মৰণ সকলো কিছু একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ বাবে। আপুনি যদি ইখলাছৰ সৈতে কুৰবানী দিয়ে, আপোনাৰ কুৰবানীৰ জানোৱাৰ সৰুৱে হোক কম পইচাৰে হোক, যদি ইখলাছ হয়, একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ কাৰণে যদি আপুনি কুৰবানী দিছে, মানুহক দেখুৱাবৰ কাৰণে যদি নহয়, তেন্তে আপোনাৰ কুৰবানী আল্লাহ ৰব্বুল আলামিনৰ দৰবাৰত কবুল হ'ব। আল্লাহ ৰব্বুল আলামিন মাংস নিবিচাৰে, তেজো নিবিচাৰে। আল্লাহ ৰব্বুল আলামিন আপোনাৰ মোৰ তাকৱা বিচাৰে। আপোনাৰ মোৰ অন্তৰত কেনেকুৱা তাকৱা আছে, ইখলাছৰ সৈতে কুৰবানী কৰিছোঁ নে মানুহক দেখুৱাবলৈ কুৰবানী কৰিছোঁ, আল্লাহ ৰব্বুল আলামিন আপোনাৰ মোৰ অন্তৰৰ খবৰ জানে। লা ইয়ানালুল্লাহা লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহুত তাকৱা মিনকুম। আল্লাহ ৰব্বুল আলামিনৰ ওচৰত মাংস গৈ নাপায়, তেজো গৈ নাপায়, আল্লাহ ৰব্বুল আলামিন আপোনাৰ মোৰ তাকৱা দেখা পায়। আমি কেনেকুৱা ইখলাছৰ সৈতে কুৰবানী কৰিছোঁ, মানুহক দেখুৱাবৰ কাৰণে যদি কুৰবানী কৰোঁ, সেই কুৰবানীটো বিলকুল নহ'ব। একমাত্ৰ ইখলাছৰ সৈতে আল্লাহ ৰব্বুল আলামিনৰ ৰাজি খুশিৰ বাবে আপুনি মই কুৰবানী কৰিলে আমাৰ কুৰবানী আল্লাহ ৰব্বুল আলামিনৰ দৰবাৰত কবুল হ'ব। আল্লাহ ৰব্বুল আলামিন তেনেকুৱা ইবাদত পছন্দ কৰে যিটো নেকি একমাত্ৰ আল্লাহৰ বাবেই কৰা হয়। মনত ৰাখিব, ৰিয়া অন্তৰত থাকিব নোৱাৰিব। মানুহক দেখুৱাবৰ কাৰণে যাতে আমি কুৰবানী নকৰোঁ। তৃতীয় নম্বৰ যিটো কাৰণ, ঋণ থাকিলে কুৰবানী হ'ব নে নাই, কথাখিনি বহুত গুৰুত্ব সহকাৰে শুনিব। আপুনি সাপোজ ধৰি লওক আপোনাৰ টকা পইচা কিছু ঋণ হৈ আছে, আকৌ সেই ঋণখিনি দিবলৈ আপোনাৰ ষ্টক কিছু মাল আছে, আপুনি ব্যৱসায় কৰে, ষ্টক মাল আছে বা ফিল্ডত আপোনাৰ পইচা পৰি আছে। আপুনি যদি নিচাবৰ মালিক হৈ গৈছে, কুৰবানী দিয়াটো ৱাজিব হয়, কুৰবানী দিবই লাগিব। তেনে ক্ষেত্ৰত আপুনি খৰচখিনি দিব পৰা সুবিধাও আছে, তেনে ক্ষেত্ৰত আপুনি কুৰবানী দিব পাৰিব, কোনো অসুবিধা নাই, কুৰবানী জায়েজ আছে। কিন্তু কথা হ'ল, যদি আপোনাৰ ঋণ হৈ আছে, এনেকুৱা ঋণ হৈ আছে যে সেইখিনি আদায় দিয়াৰো কোনো সুবিধা নাই, বা আপোনাৰ ওচৰত মানুহজনে পইচা পোৱাৰ কাৰণে আপুনি এইফালে ঋণ কৰি আনি আপুনি লাখ টকা খৰচ কৰি আপুনি কুৰবানী কৰিলে, কিন্তু যিজনে আপোনাৰ ওচৰত পইচা পায় তেওঁ এই পইচাৰ কাৰণে ঈদ কৰিব পৰা নাই, ল'ৰা ছোৱালীক কাপোৰ কানি দিব পৰা নাই, ঘৰত তেওঁলোকে দুখ কৰি আছে, কষ্ট পাই আছে, তেনে ক্ষেত্ৰত আপোনাৰ কুৰবানী বিলকুল নহ'ব। আপুনি কাৰোবাৰ পৰা ঋণ কৰিলে, কাৰোবাৰ পৰা ধাৰ কৰি আনি আপুনি নিজে কুৰবানী দি আছে, আৰামত আপুনি ঈদ কৰিছে, কিন্তু কোনোবাই সেইখিনি পইচাৰ কাৰণে তেওঁলোকে ঈদ কৰিব পৰা নাই, ঈদৰ আনন্দ তেওঁলোকে ভোগ কৰিব পৰা নাই। মনত ৰাখিব, তেনে ক্ষেত্ৰত আপোনাৰ কুৰবানী বিলকুল নহ'ব। তেনেকুৱা ইবাদত আল্লাহ ৰব্বুল আলামিন কেতিয়াও পছন্দ নকৰে, যিটো ইবাদত নেকি কাৰোবাক কষ্ট দি কৰা হয়। আল্লাহ তাআলাই নিবিচাৰে যে তুমি কাৰোবাক কষ্ট দি আনি মোক খুশি কৰা। গতিকে মনত ৰাখিব, ঋণ থাকিলেও যদি আপোনাৰ সেইখিনি দিয়াৰ সুবিধা আছে বা মানুহজনে যাতে কষ্ট নাপায়, যাতে ঈদখিনি কৰাৰ অসুবিধা নহয়, ঋণ আছে, সেইজন মানুহৰ লগত কথা পাতিছে যে ঈদৰ পিছত পইচাখিনি দিলেও সেইজন মানুহৰ কষ্ট নহয়, এইখিনি পইচা দি আপুনি কুৰবানী দি দিব পাৰে, তেনে ক্ষেত্ৰত কোনো অসুবিধা নাই। মাছৱাৰা কৰি পৰামৰ্শৰ মাজত যদি আপুনি কুৰবানী কৰে, ঋণ থাকিলেও আপোনাৰ কুৰবানীটো জায়েজ হ'ব। কিন্তু কাৰোবাক কষ্ট দি আপুনি কুৰবানী কৰিলে আল্লাহ ৰব্বুল আলামিন আপোনাৰ কুৰবানী কবুল নকৰে, তেনেকুৱা ইবাদত আল্লাহ তাআলাই বিলকুল পছন্দ নকৰে। 4 নম্বৰ যিটো কাৰণত নেকি আমাৰ কুৰবানীবোৰ নহয়, সেয়া হৈছে হালাল পইচা। হালাল পইচাৰে আপুনি কুৰবানী কৰিলে আল্লাহ ৰব্বুল আলামিনে কবুল কৰিব। আৰু যদি হাৰাম টকা দি আপুনি কুৰবানী কৰিছে, যিমান ডাঙৰ জানোৱাৰ আনি যিমান লাখ টকা দি আপুনি কুৰবানী কৰিলেও যদি সেয়া হাৰাম হয় বা হাৰাম পইচা যদি তাতে সংযোগ হৈ থাকে, আপোনাৰ কুৰবানী আল্লাহ ৰব্বুল আলামিন বিলকুল কবুল নকৰে। আল্লাহ ৰব্বুল আলামিন হারাম টাকার ইবাদত বিলকুল পছন্দ নকৰে। যদি আপুনি সুদ খাইছে, যদি আপুনি ঘুষ খাইছে, কাৰোবাক মাৰি আনা টকা হয়, যদি আপুনি কাৰোবাক ফ্ৰড কৰি টকা আনি আপুনি কুরবানী কৰি আছে, মনত ৰাখিব আপোনাৰ এই হারাম টাকার কুরবানী বিলকুল কবুল নহব। আল্লাহ রব্বুল আলামিন তেনেকুৱা ইবাদত বিলকুল পছন্দ নকৰে। মনত ৰাখিব হালাল টকা হ'ব লাগিব। আহাল্লাল্লাহুল বাইআ ওয়া হারামার রিবা। আল্লাহ রব্বুল আলামিন ব্যবসায় বাণিজ্য করা, বিজনেস করা হালাল কৰিছে, তাতে বরকত আছে। আৰু সুদ খোৱাটো হারাম কৰিছে। সুদৰ টকা দি যদি আপুনি কুরবানী কৰিছে, ধৰি লওক আপোনাৰ কুরবানী গোটেইখিনি হালাল পইচা, অলপমান কিবা এটা পইচা যদি হারাম পইচা আছে, সুদৰ পইচা আছে, ফ্রড কৰি আনা পইচা আছে, অলপমান পইচাও যদি সেই হালাল টকাৰ লগত শামিল হৈ আছে, আপোনাৰ কুরবানীটো বিলকুল নহব। লগতে আৰু এটা কথা আমি সকলোৱে জানিব লাগে, যিসকলে নেকি আমি শেয়াৰি কুরবানী দিওঁ, 3জনে 4জনে 5জনে, ডাঙৰ জানুৱাৰতো আমি 7জনলৈকে ভাগ ল'ব
পাৰি 7 জনলৈকে গৰু মহ উট এইবোৰত 7টা ভাগ ল'ব পাৰি যদি আমি শেয়াৰি কুরবানি কৰিছো মনত ৰাখিব গোটেইখিনিয়ে মাশওয়াৰা কৰি ল'ব সকলোৰে নিয়ত যাতে এক হয় সকলোৱে একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ কাৰণে যাতে কুরবানি দিয়ে আৰু সকলোৱে যাতে হালাল টকা ইয়াতে শামিল কৰে হারাম টকা যাতে শামিল নকৰে নহলে কোনোবা এজনে যদি হারাম পইচা শামিল কৰে তেন্তে গোটেইখিনিৰ কুরবানি বেকাৰ হল সকলোৰে কুরবানি নহব মনত ৰাখিব শেয়াৰি কুরবানি দিলেও সকলোৱে মাশওয়াৰা কৰি ল'ব সকলোৱে আলোচনা কৰি ল'ব যাতে একমাত্ৰ আল্লাহৰ কাৰণে কুরবানি দিয়া হয় 2 নম্বৰত যাতে হারাম পইচা ইয়াতে শামিল না থাকে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 5 নম্বৰ যেটো কাৰণ যি কাৰণত নেকি আমাৰ কুরবানি নহয় আমি সকলোৱে কথাটো বহুত গুৰুত্ব সহকাৰে শুনিব লাগিব আমি যেটো জানুৱাৰ কুরবানি দিম আপুনি ছাগলী ভেড়া দুম্বা বা আপুনি গৰু মহ উট যি জানুৱাৰ আপুনি কুরবানি দিছে এই জানুৱাৰ বিলকুল নিখুঁত হ'ব লাগিব কণা খোৰা হ'ব নোৱাৰিব এনেকুৱা হ'ব নোৱাৰিব যাতে হি কুরবানি স্থললৈকে যাব নোৱাৰে খুস্কাৰিব নোৱাৰি ঠেলা দিনি তাক কুরবানি কৰিছে এনেকুৱা যাতে নহয় কুরবানিৰ জানুৱাৰটো বিলকুল নিখুঁত হ'ব লাগে তাৰ বয়সটো পৰিপূৰ্ণ হ'ব লাগিব ছাগলী ভেড়া দুম্বা 1 বছৰ হ'ব লাগিব তাৰ বয়স যাতে পুৰা হয় ছাগলীৰ ক্ষেত্ৰত বিশেষকৈ 1 বছৰ পুৰা হোৱাটো জৰুৰী হয় ভেড়া দুম্বা যদি হয় 6 মাহ বয়স হলেও যদি সুস্থপুষ্ট হৈ যায় তাক কুরবানি দিয়াটো জায়েজ হ'ব কিন্তু ছাগলীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ছাগলীৰ কাৰণে সম্পূৰ্ণ 1 বছৰ হোৱাটো জৰুৰী হয় গৰু মহ হলে 2 বছৰ পুৰা হ'ব লাগিব এক দিন যদি কম হয় আপোনাৰ কুরবানি বিলকুল নহব উট হলে 5 বছৰ হ'ব লাগিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল যিখিনি আলোচনা কৰা হল আমি যাতে সকলোখিনি পালন কৰিব পাৰো বিশেষকৈ আমি যি সকলে কুরবানি দিম এইখিনি মাসলা আমি সকলোৱে মনত ৰাখি এই মতে যদি আমল কৰিব পাৰো নিশ্চয় আল্লাহ ৰাব্বুল আলামিন আমাৰ কুরবানি কবুল কৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু